খবৰবিলাক বৰ ভাল নহয়। কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যেহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে, সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল। কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ। কথাবিলাক বদলি আছে, সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে। কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব। সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল, আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতসকলৰ কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে আকৌ সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ। তেওঁলোকে আগতে খুঁটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট লৈ যদি চববিলাক তেওঁলোকৰ মনৰ পচন্দত লয় তেতিয়াহ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। 20টা প্ৰথমতে বিচাৰিছিলোঁতো, বিচাৰোঁতে আমি 27জনীয়া এখন তালিকা দিছিলোঁ, ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনোপধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে তেতিয়া আমি কমাই লৈ 18টা চিট দিলোঁ, ক'লোঁ যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব সেই চব চিটবিলাক বদলাই দিছে। 15টাও হোৱাগৈ নাই, সমষ্টিবিলাকো মিলা নাই। আকৌ মূল পদবীত থকা মানুহবিলাককে যদি আমি আওকাণ কৰোঁ, আটাইতকৈ বিপদৰ সময়ত থকা মানুহখিনি, তেতিয়াহ'লেনো কেনেকৈ আকৌ পাৰ্টিটো ৰখাম।